ৱেলকাম টু ক্ৰেক অইল এক্সাম ইউটিউব চেনেল। আজি তোমালোকৰ কাৰণে মই আৰু এটা জবৰ খবৰ লৈ আনিছোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে এটা ইম্পৰ্টেণ্ট কথা কৈ দিছোঁ যে এই জবটোৰ কাৰণে ক্লাছ 12 পাছ হ'ব লাগিব, মানে হায়াৰ ছেকেণ্ডেৰী পাছ হ'ব লাগিব, আৰু প্লাছ তোমালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট মিনিমাম 6 মান্থৰ হ'ব লাগিব। ঠিক আছে, যিসকল এলিজিবল হয় ভিডিঅ'টো চাব পাৰা, বাকী যিসকলৰ কম্পিউটাৰ চাৰ্টিফিকেট নাই বা যিসকল এলিজিবল নহয় ভিডিঅ'টো এৰিব পাৰা। ঠিক আছে, আমি আজি ভিডিঅ'টো এতিয়া ষ্টাৰ্ট কৰিব লৈছোঁ। এই পষ্টকেইটা অল ইণ্ডিয়া লেভেলৰ হয়, মানে চবে এপ্লাই কৰিব পাৰিব। সেইটো এটা বেয়া খবৰ হৈ গ'ল তোমালোকৰ কাৰণে, কম্পিটিশ্যন অলপ বাঢ়ি গ'ল। বাকী এইটো তোমালোকৰ নয়ডা আৰু দিল্লী অফিচৰ কাৰণে হয় পষ্টকেইটা। ঠিক আছে, টোটেল তোমালোকৰ 10টা পষ্ট। এই মই অলৰেডি কৈছোঁৱে, ক্লাছ 12 আৰু তোমালোকৰ কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব মিনিমাম 6 মান্থ। বাকী মেক্সিমাম যিমান হওক এইটো পাৰিব এপ্লাই কৰিব। আৰু তোমালোকৰ এই MS অফিচৰ বিষয়ে ভালকৈ জানিব লাগিব। MS অফিচৰ MS ৱৰ্ড, MS এক্সেল আৰু পাৱাৰ পইণ্ট। ঠিক আছে, এইকেইটা বিষয়ে জানিব লাগিব তোমালোকে। বাকী তোমালোকৰ যদি ৰিজাৰ্ভেশ্যন চাব যাওঁ, SCৰ কাৰণে তোমালোকৰ 2টা আছে, তাৰপিছত STৰ কাৰণেতো নাই। OBC NCLৰ কাৰণে এটা আছে। বাকী EWS মানে ইকনমিকেলি উইকাৰ ছেকশ্যন, সিহঁতৰ কাৰণে এটা আছে। বাকী আনৰিজাৰ্ভ 5টা, মানে ধৰা এতিয়া যেনেকৈ STৰ কাৰণে কি আনৰিজাৰ্ভত হৈছে, সেই 5টাৰ ভিতৰতে তোমালোকে পালে ঠিকে আছে, নাপালে কি কৰিবা, উপায়তো নাই। তথাপিও নিজৰ 100%টো দিবা। বাকী এই বেকলগটো তোমালোকৰ এই দিব্যাংগ, মানে তোমালোকৰ কি বুলি কয় ফিজিকেলি হেণ্ডিকেপৰ কাৰণে এটা ৰাখিছে, তাকো অকল OBC NCLৰ কাৰণে। তেনেকৈ তোমালোকৰ 9টা আৰু এটা মিলি 10টা পষ্ট হৈ যায়। বাকী ইয়াত একো এইটোৱে EWSৰ কথা অলপ লিখিছে, এইবিলাক ইমান জৰুৰী নহয়। এইবিলাক এব্ৰিভিয়েশ্যন মানে এইবিলাকে আৰু তোমালোকে নিজৰ কাষ্টৰ বিষয়ে জানাই। SC মানে চিডিউল কাষ্ট, ST মানে চিডিউল ট্ৰাইব। ঠিক আছে, নেক্সট আমি চাব গ'লে এজ লিমিট মিনিমাম তোমালোকৰ 18 years হ'ব লাগিব, আৰু মেক্সিমাম চবৰে বেলেগ বেলেগ। জেনেৰেলৰ 30, STও 30, বাকী তোমাৰ SC 35 আৰু OBC NCL 33। বাকী তোমালোকৰ এইটো এজ ৰিলেক্সেশ্যন অফ 5 years। এইটো তোমালোকৰ জম্মু আৰু কাশ্মীৰ ষ্টেটৰ যদি পৰা তাৰ কাৰণে এজ ৰিলেক্সেশ্যন 5 years দিছে। বাকী এই পিৰিয়ডটো লিখা আছে, ইমান পিৰিয়ডৰ পৰা ইমান পিৰিয়ডত হ'ব লাগিব বুলি কৈছে। বাকী যোনকেইটা অইলৰ এমপ্লয়ী হয় সিহঁতৰ মেক্সিমাম এজ 50লৈকেতো সিহঁতে এপ্লাই কৰিব পাৰে। ঠিক আছে, আৰু তোমালোকৰ এইটো মই অলৰেডি কৈছিলোঁৱে, যোনবিলাক মানে কি বুলি কৈছিলোঁ PWD, ফিজিকেলি হেণ্ডিকেপ, SC হওক ST হওক, ইকনমিকেলি উইকাৰ ছেকশ্যন হওক, সিহঁতৰ এই যোনটো পে'মেণ্ট এটা থাকে তোমালোকৰ, সেই পে'মেণ্টটো কৰিব দৰকাৰ নাই, মানে ফিজ নাই তোমালোকৰ। তাৰপিছত তোমালোকৰ সেই ডিচেবিলিটি PWD কি ফিজিকেলি হেণ্ডিকেপৰ কাৰণে এই মানে অহা যোৱা ব্যৱস্থাটো কৰিব বুলি কৈছে, মানে ভাড়াটো তোমালোকক দিয়া হ'ব বুলি কৈছে। এইবিলাক তোমালোকে চাই ল'বা কেনেকৈ কি কৰে। বাকী আমাৰ এক্সাম হ'ব কম্পিউটাৰ বেছ টেষ্ট, CBT টেষ্ট বুলি কয়। এইটো 3টা ভাগত ভগাই থাকে। এইটো ছেমে অইলৰ এনেকুৱাই থাকে ছেম। তোমালোকৰ পাৰ্ট এড ইংলিছ আহি যাব, জেনেৰেল নলেজ আহি যাব, এৱাৰনেছ এণ্ড কুৱেশ্যনছ অন অইল ইণ্ডিয়া লিমিটেড মানে অইল জিকেটো কথা কৈছে। এইটো তোমালোকৰ 20 মাৰ্কছৰ আহিব। বাকী বিট তোমালোকৰ সেই মেথছখিনি আহি গ'ল, ৰিজনিং এৰিথমেটিক, এইটো 20 মাৰ্কৰ। বাকী তোমালোকৰ এই 60 মাৰ্কৰ মানে একদম ডাঙৰ পাৰ্টটোৱে তোমালোকৰ কম্পিউটাৰৰ ওপৰত হ'ব। আৰু নেক্সট আমি চাব গ'লে CBTটোত কি হয়, CBTটোত তোমালোকৰ MCQ থাকিব, মানে মাল্টিপল চইচ কুৱেশ্যনছ থাকিব। নিগেটিভ মাৰ্ক নাই, এইটো এটা ভাল তোমালোকৰ কাৰণে। যদি কিবা এটা তোমালোকে নেজানো, আন্দাজত দি থৈ আহিলে কিজানি মানে ৰাইট হৈ যায়, তো তোমালোকে কিবা এটা নাজানিলেও অলপ মানে টোক্কা মাৰি দিবা, আৰু যাতে মানে কিবা এটা চান্স থাকি যায়, এৰি থৈ নাহিবা। বাকী এইটো বাইলেংগুৱেজ হ'ব, ইংলিছ হিন্দী দুটাই থাকিব তোমালোকৰ কুৱেশ্যন পেপাৰ। এই ছেম চোৱা 2 years কি 2 hours-ৰে সেই এক্সাম হয় তোমালোকৰ। বাকী ইয়াত একো ইম্পৰ্টেণ্ট নাই। বাকী তোমালোকৰ কি চাৰ্টিফিকেট লাগিব এপ্লাই কৰিবলৈ, তোমালোকৰ সেই ক্লাছ 10ৰ এডমিট কাৰ্ড আৰু পাছ চাৰ্টিফিকেট, ক্লাছ 12ৰ সেই একে মাৰ্কশ্বিট আৰু পাছ চাৰ্টিফিকেট। বাকী তোমালোকৰ সেই কম্পিউটাৰ কৰ্চৰ সেই চাৰ্টিফিকেটখন লাগিব। বাকী সেই নিজৰ কাষ্ট চাৰ্টিফিকেট সেইখনতো থাকেই প্ৰায়ভাগৰ। NCLখন তোমালোকৰ OBCৰ কাৰণে হৈ গ'ল। বাকী যোনবিলাক ইকনমিকেলি উইকাৰ ছেকশ্যন সিহঁতৰ কিন্তু ইনকম চাৰ্টিফিকেট দেখাব লাগিব। বাকী যোনবিলাক ফিজিকেলি হেণ্ডিকেপ সিহঁতৰ ডিচেবিলিটি চাৰ্টিফিকেট থাকিব লাগিব। নেক্সট তোমালোকৰ মেডিকেল টেষ্টৰ কথা কৈছে, মেডিকেল টেষ্টটো হ'ব। মেডিকেল টেষ্ট পাছ কৰাৰ পিছত তোমালোকক প্ৰভিজনেলি চিলেক্টেড কৰা হ'ব, মানে তোমালোকৰ 12 মাহ মানে কণ্টেক্সুৱেল, মানে তোমালোকৰ 12 মাহৰ কাৰণে হ'ব।
সেইটো প্ৰভিজনাৰী পিৰিয়ড বুলি কয়। এইটো তোমালোকৰ কাম চাব মানে এই 12 মাহত যদি তোমালোকক বোলে কামটো ভাল দেখা নাই, সিহঁতে বোলে ছেটিছফাই হোৱা নাই মানে আনছেটিছফাই হৈছে, তেতিয়াহ'লে তোমালোকক আৰু 6 মাহৰ কাৰণে বঢ়াই দিব। আৰু 6 মাহৰ কাৰণে তোমালোকে এই কণ্টেক্সচুৱেলত কৰিব লাগিব। তাৰপিছতো বোলে সেই 6 মাহ মানে কমপ্লিট হোৱাৰ পিছত মানে তোমালোকৰ কিমান 1.5 বছৰ হৈ গ'ল, 1.5 বছৰৰ পিছতো বোলে তোমালোকৰ কামটো ভাল দেখা নাই, আৰু 6 মাহ তোমালোকৰ লাষ্ট বঢ়াই দিব। যদি তেতিয়া তোমালোকৰ কামটো ভাল দেখে তেতিয়াহ'লে তোমালোকৰ পাৰ্মানেণ্ট কৰিব। যদি বোলে কামটো ভাল নেদেখে তেতিয়াহ'লে তোমালোকৰ যোনটো এপইণ্টমেণ্ট আছে, এপইণ্টমেণ্টটো তোমালোকৰ টাৰ্মিনেটেড কৰি দিব, মানে তোমালোকে পঠিয়াই দিব আৰু কেঞ্চেল হৈ যাব তোমালোকৰ জবটো। বাকী আৰু ইম্পৰ্টেণ্ট তোমালোকৰ যদি চাব যাওঁ, অলৰেডি মই কৈছোঁৱে, তোমালোকে ইণ্ডিয়ান হ'লেই হ'ল, চবে এপ্লাই কৰিব পাৰিবা, ইণ্ডিয়াত থকা হ'লেই হ'ল। বাকী ইয়াত লিখা আছে যে কেয়াৰফুলি ৰিড কৰিবলৈ, মানে এই গোটেই এডভাৰটাইজমেণ্টটো ভালকৈ বহি চাবলৈ কৈছিলে। মই অলৰেডি কৈ দিছোঁ, তোমালোকে এক্সট্ৰাকৈ চাব দৰকাৰ নাই। ভেলিড কাষ্টৰ কথা মই ওপৰত কৈ গৈছোঁ ইয়াত। বাকী তোমালোকে এপ্লাই কৰাৰ সময়ত যোনটো ইমেইল ID আৰু যোনটো মোবাইল নম্বৰ দিবা সেইটো কিন্তু বহুত ইম্পৰ্টেণ্ট হয়। এইটো ভালকৈ ৰাখিবা তোমালোকে। গোটেই তোমালোকৰ সেই ফৰ্ম ফিল আপৰ পৰা জবটো জইন কৰালৈকে সেই ইমেইলতে তোমালোকৰ কিবা ইম্পৰ্টেণ্ট মানে সিহঁতৰ কিবা আপডেট দিব লগা থাকিলে তাতে দিব, এক্সামৰ ডিটেইলছ হওক, তেতিয়া কি হ'ব আপডেটবিলাক তোমালোকৰ ইমেইল বা মোবাইল নম্বৰত জনাব, সেইটো তোমালোকে চেঞ্জ নকৰিবা। বাকী ইয়াত শ্বৰ্টলিষ্ট সেই একেটাই শ্বৰ্টলিষ্টেড তোমালোকক কৰিলে কি হ'ব, সেই ইমেইল আৰু SMS কৰিয়ে জনাব। গতিকে ইমেইল IDটো আৰু মোবাইল নম্বৰটো একদম জৰুৰী হয়, যোনটো দিছা ভালকৈ ৰাখিবা তোমালোকে। বাকী এইটো কম্পেনচেটৰী তোমালোকৰ একচুৱেলি ফিজিকেলি হেণ্ডিকেপবিলাকৰ দিয়া হয়। যেনেকৈ এক্সামটো তোমালোকৰ 2 ঘণ্টা, তো সিহঁতে 1 ঘণ্টাত 20 মিনিটকৈ পাব, মানে 40 মিনিট এক্সট্ৰা পাব সিহঁতে, 2 ঘণ্টা 40 মিনিট পাব মানে। তাৰপিছত নেক্সট তোমালোকৰ হাউ টু এপ্লাই এইবিলাকতো তোমালোকে কেফেট কৰিবা বা নিজে যোনে জানে কৰিব জানিবাই। বাকী যদি ইয়াৰ ওপৰতে ভিডিঅ' লাগে মোক ক'বা, কমেণ্ট কৰি জনাবা। সেইটোৱে এই কৈছিলোঁ ন, ফিজ 200 টকা তোমালোকৰ লাগিব। এইটো তোমালোকৰ নন ৰিফাণ্ডেবল হয়। বাকী SC ST আৰু ইকনমিকেলি উইকাৰ ছেকশ্যন আৰু ফিজিকেলি হেণ্ডিকেপ সিহঁতৰ কাৰণে এপ্লিকেশ্যন ফিজটো দিব নালাগে সিহঁতে। বাকী লাষ্ট ডেট তোমালোকৰ এইটো মানে অহা মাহৰ তোমালোকৰ ছেপ্টেম্বৰ মাহৰ 8 তাৰিখলৈকে লাষ্ট ডেট। তোমালোকে লাষ্ট ডেট কাৰণে ৰখি নাথাকিবা, যিমান পাৰা সোনকালে এপ্লাইটো কৰি দিবা। বাকী ইয়াত একো ইম্পৰ্টেণ্ট নাই। আৰু এটা কথা, যিসকলে বোলে ভাবিছা যে এইটো তোমালোকৰ মানে যিসকলৰ চাৰ্টিফিকেট নাই এই কম্পিউটাৰ ডিপ্ল'মাৰ চাৰ্টিফিকেট নাই, তো সিহঁতে বোলে ভাবিছা যে 1 মাহৰ ভিতৰত এক্সাম দি বোলে তোমালোকক চাৰ্টিফিকেটখন মানে দিব পৰা যাব, মানে তেনেকুৱা অলপ চিনাকি আছে। যদি তোমালোকক মানে চাৰ্টিফিকেট কাৰোবাক দৰকাৰ হয় মোক কমেণ্ট বা মেইল কৰি ক'ব পাৰা। মানে কি হ'ল, চাৰ্টিফিকেটখন তোমালোকে কিন্তু এক্সাম দিব লাগিব এক্সাম নিদিয়াকৈ মানে কৰিব নোৱাৰিবা। বাকী যিসকলে মানে পূৰা কনফাৰ্ম আছা যে তোমালোকৰ যেনেকৈ 8 তাৰিখ লাষ্ট ডেট, ধৰা তোমালোকে এক্সাম কমচে কম এইটো মাহৰে ধৰা 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত দি দিব লাগিব, তেতিয়া তোমালোকে চাৰ্টিফিকেট পাই যাবা 6 মান্থৰ। কিন্তু এইটো বছ মানে অইলত তোমালোকে যাতে এক্সামটো দিব পৰা সেইটো কাৰণেহে কোৱা হৈছে। বাকী কিন্তু তোমালোকে কোৰ্চটো কমপ্লিট কৰিব লাগিব, পাছত চাৰ্টিফিকেটখন সোনকালে পাই যাবা, কিন্তু তুমি 6 মাহৰ কোৰ্চটো মানে কমপ্লিট কৰিব লাগিব পাছত। বাকী 6 মহীয়া কোৰ্চটোৰ ফিজটো তোমালোকে সম্পূৰ্ণ মানে দিব লাগিব, ঠিক আছে। বাকী সেইটোৱে যে যাক মানে কম্পিউটাৰ এই চাৰ্টিফিকেট দৰকাৰ হয় কমেণ্ট কৰি জনাব, বা মোৰ ইমেইলটো দিয়া হৈছে, তো ইমেইল কৰিও জনাব পাৰা, ঠিক আছে। আজিৰ ভিডিঅ'টো ইমানটোতে।